বিশ্ব অৰ্থনীতিত নতুন যুগৰ সূচনা ইউৰোপীয়ান ইউনিয়নৰ সৈতে বাণিজ্য চুক্তি স্বাক্ষৰ হায়দৰাবাদ হাউচত স্বাক্ষৰ কৰা চুক্তিক মাদাৰ অফ অল ডিলছ আখ্যা নতুন দিল্লীৰ অৰ্থাৎ ইয়ে হে সবকা বাপ বাণিজ্য চুক্তিৰ পাছত মুঠ বিশ্ব বাণিজ্যৰ প্ৰায় 1/3 লেনদেন হ'ব ভাৰত আৰু ইউৰোপীয়ান ইউনিয়নৰ মাজত ভাৰত আৰু ইউৰোপীয়ান ইউনিয়নৰ মাজৰ লেনদেনৰ পৰিমাণ হ'ব বিশ্বৰ মুঠ জিডিপিৰ প্ৰায় 25%। এটা অবিশ্বাস্য অংক যিয়ে সহায় কৰিব কোটি কোটি ভাৰতীয় নাগৰিকক বাণিজ্য চুক্তিৰ পাছত শিথিল হ'ব ভিজাৰ নীতি নিয়ম ভাৰতীয় নাগৰিকৰ বাবে খুলি গ'ল ইউৰোপীয়ান ইউনিয়নৰ দুৱাৰ এতিয়া কৰ্মসংস্থাপন বিচাৰি থকা ভাৰতীয়ই সহজে যাব পাৰিব ইউৰোপলৈ লাখ লাখ ভাৰতীয়ই বাছি ল'ব পাৰিব উন্নত মানৰ জীৱন বাণিজ্য চুক্তিৰ ফলত শুল্ক কমিব ইউৰোপলৈ ৰপ্তানি কৰা ভাৰতীয় সামগ্ৰীৰ ইয়াৰ ফলত বিশেষভাৱে লাভান্বিত হ'ব ভাৰতৰ বস্ত্ৰ উদ্যোগ শেহতীয়াকৈ বাংলাদেশৰ বজাৰ এৰি বস্ত্ৰৰ বাবে ভাৰতীয় বজাৰলৈ হাত মেলিছে ইউৰোপৰ বহুকেইখন দেশে বস্ত্ৰ উদ্যোগৰ লগতে ইউৰোপীয়ান ইউনিয়নৰ সৈতে বাণিজ্য চুক্তিয়ে সহায় কৰিব ভাৰতৰ ৰাসায়নিক ৰত্ন গহনা বৈদ্যুতিক যন্ত্ৰপাতি আৰু চামৰা উদ্যোগক ইউৰোপীয়ান ইউনিয়ন আৰু ভাৰতৰ বাণিজ্য চুক্তিত আছে মুঠ 24টা অধ্যায় 24টা অধ্যায়ত সন্নিৱিষ্ট আছে পণ্য পৰিষেৱাৰ লগতে বিনিয়োগ আদি বিষয় 19 বছৰৰ অপেক্ষাৰ অৱসান ঘটাই দিল্লীৰ হায়দৰাবাদ হাউচত স্বাক্ষৰ হোৱা ভাৰত আৰু ইউৰোপীয়ান ইউনিয়নৰ চুক্তিয়ে কিছু বছৰৰ ভিতৰতে সলাই দিব পাৰে ভাৰতৰ অৰ্থনৈতিক চেহেৰা राष्ट्रों के संबंधों में कभी-कभी ऐसा क्षण आता है जब इतिहास स्वयं कहता है यहीं से दिशा बदली यहीं से एक नया युग शुरू हुआ आज भारत की और यूरोपियन यूनियन की यह ऐतिहासिक समिट वही क्षण है ब्यूरो रिपोर्ट न्यूज 18 অসম নৰ্থ ইষ্ট